নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কথন বিক্ষণৰ হৈতে মই এঞ্জেলা সাংমাই এখন ভাল কিতাপ ফলা আৰু এগৰাকী ভাল মানুহক হত্যা কৰা একেই কথা গ্ৰন্থ বিপ্লৱ এই গ্ৰন্থ বিপ্লৱৰ সূচনা হৈছে কয়াকুছিত এয়া নৱম বাৰ্ষিক গ্ৰন্থমেলা গ্ৰন্থৰ এক আন্দোলন কিতাপ পঢ়াৰ এক আন্দোলন গঢ়ি তোলাৰ মানসিকতাৰে এই ভূমিতে কয়াকুছিৰ এই বিশেষ ঠাইখিনিতে আজি ৯টা বছৰ ধৰি আয়োজন কৰি অহা হৈছে গ্ৰন্থমেলা এই বৰ্ষৰ গ্ৰন্থ আৰু বাণিজ্য মেলাত আমি আয়োজন কৰিছো কথন বিক্ষণ গতিকে আহক অনুষ্ঠানটি আমি আৰম্ভ কৰো মূল মঞ্চৰ পৰা আজিৰ এই অনুষ্ঠানটিত কথন বিক্ষণ অনুষ্ঠানটিৰ জৰিয়তে আপোনালোকক দেখুৱাম কয়াকুছিৰ নতুন প্ৰজন্মৰ কৃষ্টি সংস্কৃতিৰ বিষয় নতুন প্ৰজন্মৰ সাহিত্য সংস্কৃতিৰ সাধনাৰ বিষয় গতিকে আহক কয়াকুছি গ্ৰন্থমেলাৰ এই নৱম বাৰ্ষিক অধিৱেশনৰ মূল মঞ্চৰ এক বিশেষ কাৰ্যসূচী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম সৃষ্টি বৰগীত আমাৰ অনুষ্ঠানটি আহক বৰগীতেৰে আৰম্ভ কৰোঁ অসমীয়া শংকৰী সংস্কৃতিৰ অন্যতম এক সংযোজন আছিল বীৰনাম বৰপেটাৰ বীৰনাম আপোনালোক সকলোৱে নিশ্চয় জানে এইবাৰো ইউনিক একাডেমীৰ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰী সকলোৱে মিলি কয়াকুছি গ্ৰন্থমেলাৰ বাকৰিত তেওঁলোকে প্ৰদৰ্শন কৰিব বীৰনাম কিন্তু মই আৰম্ভণিতে আমাৰ দৰ্শকসকলক জনাই লৈছো যেহেতু অকণমান সময়ৰ নাটনি গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে প্ৰদৰ্শন শেষ কৰিব গতিকে বীৰনামৰ আমি কিছু অংশহে আপোনালোকলৈ আগবঢ়াব পাৰিম গতিকে তেখেতলোকৰ প্ৰদৰ্শন এতিয়া আৰম্ভ হ'ব এয়া বীৰনাম মই আকৌ উল্লেখ কৰিছো মুখ্য প্ৰশিক্ষক হিচাপে আছে দুৰ্যোধন নাথ গতিকে পাঠক দুৰ্যোধন নাথৰ নেতৃত্বতে শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকল একেলগে মিলি এবাৰ প্ৰদৰ্শন কৰিব গুৰুজনালৈ সেৱা জনাই বীৰনাম তোমার লীলা হরি ও
তোমার ब्रह्मा भैला जाता आर जुगे जुगे अवतार हराय खैनात आर जुगे जुगे अवतार हराय खैनात किनो तुम्हार लीला हरे हरे किनो तुम्हार लीला नरसिंह रूप धरि दैत्य बनेला किनो तुम्हार लीला हरि एयर मत्स्य रूपे अवतार भैला प्रथमत आर उद्धरिला सारे वेद प्रलय जलत आर उद्धरिला सारे वेद प्रलय जलत किनो तुम्हार लीला हरि हरि किनो तुम्हार लीला नरसिंह रूप धरि दैत्य बनेला किनो तुम्हार लीला हरि एयर तैलक आक्रमिला शरणर गोटे अयार तजु पादा डके गंगा भैलायो तबोटे अयार तजु पादा डके गंगा भैलायो तबोटे किनो तुम्हार लीला हरि हरि किनो तुम्हार लीला नरसिंह रूप धरि दैत्य बनेला किनो तुम्हार लीला हरि हरे राम 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 हरे राम 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 हरे मधुदान बदारन देव बरन बरबारी खालसन चक्रधरम हरे राम 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 हरे राम श्रीमंत शंकर हरि भक्तर जाना जेन कल्पतरु तरु ताहंत बिनाई नाही 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 आमार परम गुरु नारायण हरे राम 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 गो
mana bijanam be phole gol o mana bijanam be phole gol mana bijanam be phole gol o ram joy o humorone o ram doya thai doya moi o kiye loyo re bhai loyo re na be o bazur ba hayya he o kiye loyo re bhai loyo re na o kiye loyo re bhai o mana bidana bifale jaye yahari re na o kiye loyo re bhai laya re na loyo re bhai re na o manobe sana mera pe phole jaye daya mere na lo আৰু এইবাৰ আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ এইখন মঞ্চৰ পৰা জিকিৰ আহক এইবাৰ খুব সুন্দৰকৈ জিকিৰ পৰিৱেশনৰ বাবে সকলো সাজু হৈছে গতিকে পলম নকৰি আমি জিকিৰ শুনো আহক দাৰুল হিকমা সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই সকল কণমানিয়ে পৰিবেশন কৰা জিকিৰ আপোনালোকে শুনিলে এই সকল ইছলাম ধৰ্মাৱলম্বীৰ কণমানি তেওঁলোকে ইমান সুন্দৰকৈ জিকিৰ পৰিবেশন কৰিছে একেই আল্লাহ একেই যেন ঈশ্বৰ একে ভূমিৰ আমি সন্তান এক সমন্বয় বাৰ্তা দিবলৈ চেষ্টা কৰিছে এই ভূমিৰ পৰা এক কয়াকুছি গ্ৰন্থমেলাৰ আমি অনুষ্ঠান আপোনালোকক দেখুৱাই আছো আৰু আছে অনুষ্ঠান খুব সুন্দৰকৈ অনুষ্ঠানসমূহ চলি আছে আহক এবাৰ আমি পৰৱৰ্তী এটি অনুষ্ঠানৰ মাজলৈ যাওঁ
কয়াকুছিৰ এই গ্ৰন্থমেলাৰ বাকৰি যেন উদুলি মুদুলি হৈ পৰিছে সাহিত্য সংস্কৃতিৰ এক অন্যতম নিদৰ্শন তুলি ধৰিবলৈ চেষ্টা কৰিছে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ নতুন প্ৰজন্মই আজি আমাক খুব কম সময়ৰ ভিতৰতে বহুখিনি সাংস্কৃতিক অনুষ্ঠান আমাক কৰি দেখুৱাব প্ৰদৰ্শন আছে বহুখিনি আৰু আপোনালোকে জানিবলৈ পালে সুখী হ'ব যে নাও খেলৰ গীতৰ পৰা গোৱালপৰীয়া লোকনৃত্যৰ পৰা আৰম্ভ কৰি বিহু নাচৰ পৰা আৰম্ভ কৰি সকলোখিনি সাঙুৰি এক আটক ধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আজি আয়োজন কৰিছে কথন বীক্ষণৰ জৰিয়তে গতিকে পলম নকৰি আহক এবাৰ আমি তেখেতলোকৰ আৰু সাংস্কৃতিক অনুষ্ঠান আছে আমি সেই কাৰ্যসূচীৰ মাজলৈ যাওঁ এটাৰ পাছত আন এটা খুব সুন্দৰ অনুষ্ঠান চলি আছে কয়াকুছি গ্ৰন্থমেলাত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা এয়া 2024 বৰ্ষৰ নৱম বাৰ্ষিক অনুষ্ঠানটি চলি আছে আমি কথন বীক্ষণৰ জৰিয়তে দেখুৱাইছোঁ এই অনুষ্ঠানটি সফল হোৱাৰ আঁৰত বহু লোকৰ সহযোগিতা আছে মই প্ৰথমে নাম ল'ম যে কয়াকুছিবাসীৰ সহযোগিতা ইয়াৰ সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ আমি নাম ল'ব লাগিব আৰু উপৰি সাংস্কৃতিক আৰু সাহিত্যৰ ক্ষেত্ৰত দখল থকা প্ৰতিগৰাকী ব্যক্তিয়ে সহযোগিতা আগবঢ়ায় আৰু সাধাৰণ লোকসকল যিসকলে আচলতে নিজৰ এটা অনুষ্ঠান বুলি বহুখিনি কষ্ট কৰে নহয় জানো মই অকণমান ডক্টৰ হান্নান আলী আহমেদ আছে মই অকণমান কথা পাতিব বিচাৰিম আপোনাৰ সৈতে তেখেত কয়াকুছি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক এই অনুষ্ঠানটিৰ সৈতে আপুনিও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে মোক অকণমান জনাওক যে এই অনুষ্ঠানটিৰ সৈতে সংগতি ৰাখি আপোনালোকে শিক্ষাৰ্থীসকলৰ বৌদ্ধিক বিকাশৰ বাবে বহুখিনি প্ৰতিযোগিতাৰ আয়োজন কৰে এইটো খুব ভাল লগা কথা আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলাৰ আয়োজন কৰা দেখোঁ গ্ৰন্থমেলাসমূহ আয়োজন কৰে সাংস্কৃতিক দুই এটা অনুষ্ঠান থাকে সামৰণি পৰে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৌদ্ধিক বিকাশৰ বাবে এই যে কুইজ প্ৰতিযোগিতা আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতা চিত্ৰকলাৰ প্ৰতিযোগিতা এই ধৰণৰ খুব ব্যতিক্ৰমী প্ৰয়াস কয়াকুছি গ্ৰন্থমেলাই কিন্তু গ্ৰহণ কৰে এইবাৰ প্ৰতিযোগিতা কেনে ধৰণৰ মই সেইখিনি অকণমান জানিব বিচাৰিম হয় ধন্যবাদ জনাইছোঁ নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা এইবাৰ উলহ মালহেৰে কয়াকুছি শংকৰাজান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বিশেষকৈ পাঠ্যক্ৰমিক কাৰ্যসূচী যেনেকৈ শৈক্ষিক বিষয়ৰ প্ৰতিভা বিকাশত সদৌ অসম ভিত্তিক শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষা সিহঁতৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ কাৰণে কুইজ প্ৰতিযোগিতা তৰ্ক প্ৰতিযোগিতা আকস্মিক বক্তৃতা প্ৰতিযোগিতা সাংস্কৃতিক ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা আছে সেইটোৰ কাৰণে শিশু সৌন্দৰ্য প্ৰতিযোগিতা সদৌ অসম ভিত্তিক নৃত্য প্ৰতিযোগিতা ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ইয়াতে সাংস্কৃতিক সন্ধিয়া ইয়াতে প্ৰত্যেক দিনা হৈ আছে সেই সাংস্কৃতিক সন্ধিয়াত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভাখিনি বিকাশ কৰাৰ ক্ষেত্ৰত বিশেষ সুবিধা পাইছে আৰু আমি ক'বই লাগিব যে আমি জানো যে শিক্ষাৰ ক্ষেত্ৰত কেৱল পাঠ্যক্ৰমৰ শিক্ষাই যথেষ্ট নহয় আমি ল'ৰা ছোৱালীসকলক পাঠ্যক্ৰম কাৰ্যসূচীৰ লগত জড়িত কৰাব লাগে এই ক্ষেত্ৰত আন্তঃবিদ্যালয় যিটো প্ৰতিভা সন্ধান পৰীক্ষা সেই প্ৰতিভা সন্ধান কাৰ্যসূচী সেইটো অনুষ্ঠিত হৈছে এইবাৰ 6খন বিদ্যালয়ে এই আন্তঃবিদ্যালয় প্ৰতিভা সন্ধান পৰীক্ষাত অংশগ্ৰহণ কৰিছে স্মৃতি পৰীক্ষা ইয়াত অনুষ্ঠিত হয় ইয়াৰ উপৰিও সিহঁতৰ কলা
কৃষ্টিৰ ক্ষেত্ৰত ইয়াতে আমাৰ কি কয় ড্ৰয়িং কম্পিটিশ্যন যিটো সেইটোও হয় গতিকে সকলোখিনি মূলতঃ ছাত্ৰ ছাত্ৰীসকলৰ সকলোখিনি বিকাশৰ বাবে আপোনালোকে সেইসমূহৰ প্ৰতি সংগতি ৰাখি পৰীক্ষাও অনুষ্ঠিত কৰিছে প্ৰতিভা সন্ধানী পৰীক্ষা ইমান ভাল লগা এটা পদক্ষেপ গানত জলে কত যুগৰ কত অভিমান মোৰ গানে বিচাৰে চিৰ দুখীয়া চিৰ পৰিত্ৰাণ মোৰ গানত জলে কত যুগৰ কত অভিমান মোৰ গানত ঘুমৰি ভুই কপ পৰে মোৰ গানত ঘুমৰি ভুই কপ পৰে পৃথিৱীৰ নিৰ্বাণ মোৰ গানৰ জুয়ে জগত পুৰিব মোৰ গানৰ জুয়ে জগত পুৰিব দুষ্কৃত সাৱধান চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ মোৰ গানত জলে কত যুগৰ কত অভিমান এটাৰ পাছত আন এটা খুব সুন্দৰ অনুষ্ঠান কয়াকুছি গ্ৰন্থমেলাৰ মূল মঞ্চৰ পৰা চলি আছে আমি কথন বিক্ষণৰ জৰিয়তে সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ এবাৰ মোৰ সৈতে সাংস্কৃতিক সম্পাদকগৰাকী উপস্থিত আছে এটা বা দুটা বৰ্ষ নহয় যেতিয়াৰে পৰা এই কয়াকুছি গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে অৰ্থাৎ এতিয়াতো নৱম বাৰ্ষিক গতিকে এই 9টা বছৰে সাংস্কৃতিক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা তেখেত হৈছে শাহাদত হুছেইন মই আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ তেখেত এগৰাকী অধ্যাপক ৰাজনীতি বিজ্ঞান বিভাগৰ কয়াকুছি মাধ্যমিক বিদ্যালয় কয়াকুছি মহাবিদ্যালয়ৰ অধ্যাপকগৰাকীয়ে ইমান নিখুঁতকৈ যে এই 9টা বছৰে সাংস্কৃতিক বিভাগ আপুনি পৰিচালনা কৰিছে ইয়াত আমাৰ দেৱান জাকিৰ তেখেতে আমাৰ বৰগীত পৰিৱেশন কৰে আৰু মৃগেন নাথ তেখেতে জিকিৰ পৰিৱেশন কৰে গতিকে ইয়াৰ এটা পৰম্পৰা আছে আমি বহুদিন আগৰ পৰা এইখন অনুষ্ঠান পৰিচালনা কৰি আছোঁ ইয়াত আমাৰ বিভিন্ন অনুষ্ঠানৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী আমাৰ অনুষ্ঠানৰ মুৰব্বী সকলোৱে ইয়াত সহযোগ কৰে আমাৰ এই অঞ্চলৰ সকলো ৰাইজে ইয়াত সহযোগ কৰি আহিছে সকলো মানুহৰ প্ৰচেষ্টাত আমি এইখিনি আজি পজিশ্যন পাইছোঁ গতিকে আমি সমূহ ইয়াত যিসকলে আমাক সহায় সহযোগিতা কৰি আছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ আমাৰ এই অঞ্চলৰ মুৰব্বীসকল যিসকল আছে তেওঁলোকে আমাৰ ইয়াত দিনে ৰাতিয়ে কষ্ট কৰি থাকে আমাৰ বহুত সাংস্কৃতিক কৰ্মী আছে বহুত শুভাকাংক্ষী আছে তেওঁলোকে আমাক ইয়াতে বহুত সহায় সহযোগিতা কৰি থাকে আমি দেখিছোঁ জ্যেষ্ঠৰ পৰা কনিষ্ঠ প্ৰতিগৰাকী আহিছে গোটেই অনুষ্ঠানটো সফল কৰিবলৈ এটা যেন নিজৰ অনুষ্ঠান সফল কৰিব লাগে তেনে এক পণ আৰু গ্ৰন্থ পঢ়াৰ এক আন্দোলন গঢ়ি তোলাৰ মানসেৰে কয়াকুছিত আৰম্ভ হোৱা এই গ্ৰন্থমেলাই ইতিমধ্যেই এইসকল লোকৰ সহযোগিতাত 9টা বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে অনুষ্ঠান চলি আছে আহক এবাৰ কথন বিক্ষণৰ জৰিয়তে এবাৰ আন এটি অনুষ্ঠানৰ মাজলৈ আমি যাওঁ কাম নদীতে নামরে আমার মন করিলা না কারণ শয়ন শুনো নদীর বিবরণ
সেই নদীতে কুম্ভীরের ভয় করিল না তার অন্বেষণ আরে সেই নদীতে কুম্ভীরের ভয় করিল না তার অন্বেষণ জুয়ারে ভাইসা ফিরে বাতাসে আউরা ঘুরে জুয়ারে ভাইসা ফিরে বাতাসে আউরা ঘুরে অজানা নাম লেখাটে তারির হয় মরয়ন কাম নদীতে নামরে আমার সেই নদীতে নামে জ্ঞানী লোক যারা কুম্ভীরের ভয় করে না এমন লোক দুনিয়াতে আছে কয়জনা আপোনালোকৰ যি কৃষিভিত্তিক পৰম্পৰা আছে খেতি কৰি থকাৰ সময়ত আপোনালোকৰ কৃষকসকলে এই গীতবোৰ গুণগুণাই থাকে মোৰ যদি ভুল হোৱা নাই সেয়াই ঢুলীয়া গীত নহয় জানো গতিকে মোক অকণমান কওকচোন এই ঢুলীয়া গীতৰ বিষয়ে অকণমান জনাওক আৰু আপোনাৰ কণ্ঠ খুব সুন্দৰ ভাল লাগিল কিবা এটা যেন এগৰাকী কৃষকে মন খুলি গাই আছে তেনেকুৱা লাগিল এখেত ৰফিকুল ইছলাম ডাঙৰীয়া মই চিনাকি কৰি দিছোঁ ND24 দৰ্শকসকলক অকণমান ঢুলীয়া গীতৰ বিষয়ে কওক ধন্যবাদ জনাইছোঁ আপোনাক ঢুলীয়া গীতবিলাক হ'ল যে খেতি যেতিয়া নিৰানিৰ সময় হয় মৰাপাত ধান খেতিত যেতিয়া ঘাঁহ হয় নিৰানিৰ সময় হয় তেতিয়া মানে জাকে জাকে এটা গৃহস্থৰ অধীনত জাকে জাকে ধৰক 20টা 30জনকৈ কামলাই খেতিত কাম কৰে আৰু খেতিত একেলগে শাৰী পাতি বহি তেওঁলোকে নিৰানিৰ কাম কৰে আৰু তেতিয়া গানবিলাক গাই থাকে একদম ৰাতিপুৱাৰ পৰা ৰাতিপুৱাৰ নাস্তা কৰাৰ আৰম্ভৰ পৰা একদম 4টা 5টা লৈ এনেকৈ কাম কৰে আৰু গানবিলাক গাই থাকে আৰু গানবিলাক এনেকুৱা হয় যে আকাশৰ বতাহৰ লগত যেন মিলি যোৱা হয় বহুত দূৰৰ পৰা ইমান ধুনীয়া লাগে মানে সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হয় আসলে ঢুলীয়া গীতবিলাক হৈছে কি খেতি যেতিয়া চপোৱাৰ সময় নহয় নিৰানিৰ সময়ত মৰাপাত ধান আহু ধান এইবিলাক নিৰানিৰ সময়তে এই গানবিলাক কৰা হয় কাম কৰি থকাৰ সময়খিনিত এই গীতবোৰ গুণগুণাই থাকে কৃষিজীৱী অসমীয়াই গতিকে ইমান সুন্দৰকৈ তেখেতে এই কথাখিনি প্ৰকাশ কৰিলে খুব ভাল লাগিল অনুষ্ঠানটি চলি আছে আচলতে কয়াকুছিত নাই কি প্ৰতিটো দিশতেই যেন এই সকল লোক পাৰ্গত আপুনি কৰ্ম সংস্কৃতিৰ কথাই কওক আপুনি সাহিত্যৰ কথাই কওক আপুনি সংস্কৃতিৰ কথাই কওক সাহিত্যৰ নিদৰ্শন হিচাপে এয়া গ্ৰন্থমেলাৰ আয়োজন কৰিছে আৰু সংস্কৃতিৰ ক্ষেত্ৰত কিমান চহকী তাৰ যদি আমি উদাহৰণ দাঙি ধৰোঁ এই কম সময়তে ইমান সুন্দৰকৈ যে তেওঁলোকে অনুষ্ঠানটি আয়োজন কৰিছে বা ইমান কম সময়ৰ ভিতৰতে যে ইয়াৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ জ্যেষ্ঠ কনিষ্ঠই যে অনুষ্ঠানবোৰ প্ৰদৰ্শন কৰিছে সেইবোৰেই যেন একোটা উদাহৰণ আহক আমি এবাৰ আন এটি অনুষ্ঠানৰ মাজলৈ যাওঁ
অনুষ্ঠান চলি আছে ইয়াৰ মূল যেহেতু গ্ৰন্থ বিপণীসমূহ গতিকে এবাৰ মই গ্ৰন্থ বিপণীলৈ আহিছোঁ আৰু গ্ৰন্থ বিপণীত মই লগ পাইছোঁ তেহছিন আখতাৰ বাইদেউ নমস্কাৰ অনুষ্ঠানৰ মঞ্চলৈ স্বাগতম জনাইছোঁ বহুত বহুত ধন্যবাদ তোমাক বহুত বহুত ধন্যবাদ লগতে ND24ৰ চেনেলৰ যোগেৰে সমূহ অসমবাসীক আমাৰ নৱম কয়াকুছি গ্ৰন্থৰ বাণিজ্য মেলালৈ আমন্ত্ৰণ জনাইছোঁ সকলো আহিব এগৰাকী খুব সৰল ব্যক্তিত্বৰ মই যদি অভিনেত্ৰী বুলি পৰিচয়টো নিদি মই যদি সেই ধৰণে পৰিচয়টো দিওঁ খুব এটা সৰল ব্যক্তিত্ব সহজে আপোনাক আকৰ্ষণ কৰিব কাৰণ সেই সময়ত যেতিয়াই ধাৰাবাহিক আৰম্ভ হৈছিল তেতিয়াই ভাড়াঘৰ ধাৰাবাহিকখনৰ সেই কিশোৰী জুৰিগৰাকী আজিৰ তাৰিখত মাতৃত্বৰ দায়িত্ব ল'ব পৰা হৈ গ'ল গতিকে আজিৰ তাৰিখতো অসমে সেই ধৰণে মৰম দিছে এগৰাকী সুকণ্ঠী গায়িকা এগৰাকী অভিনেত্ৰী ইটো পৰিচয় মই নিদিওঁ ইটো পৰিচয় আমাৰ প্ৰতিগৰাকী দৰ্শকে জানে গতিকে সেই পৰিচয়টো আছে আৰু সেইটো খুব ভাল লগা কথা যে এগৰাকী বিধায়কে এই পদক্ষেপ গ্ৰহণ কৰিছিল কিতাপ পঢ়াৰ এটা আন্দোলন এই ঠাইখিনিত যিখিনি ঠাই অত্যন্ত পিছপৰা আছিল আৰু সেই ঠাইত কিতাপ পঢ়াৰ এটা আন্দোলন গঢ়ি গঢ়ি আজি 9টা বছৰত ভৰি দিলে সেই কথাটোত আপোনাৰ কেনেকুৱা লাগে যে পিছপৰা এডোখৰ ঠাইত আজি গ্ৰন্থ বিপ্লৱৰ সূচনা হৈছে আৰু আপোনাৰ হাততো এখন গ্ৰন্থ সঁচাকৈ 9টা বছৰে এনেকুৱা ধৰণৰ এটা আয়োজন কৰি আহিছে প্ৰত্যেক বছৰে আৰু মই আজি 5 বছৰ হ'ল বিয়াৰ প্ৰত্যেক বছৰে দেখি আহিছোঁ যে এই 7টা দিন কেনেকুৱা উখল মাখল পৰিৱেশ আৰু সকলোৱে কেনেকৈ মানে আদৰি লৈছে বস্তুটো সকলো ওলাই আহে আৰু ইমান বেছি মানে প্ৰতিভাৰ প্ৰদৰ্শন হয় গ্ৰন্থৰ মেলা আৰু এতিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰে এতিয়া আমি যিহেতুকে জানোৱেই ছ'চিয়েল মিডিয়াৰ জামানাত য'ত সকলোৱে এটা মোবাইল লৈ পেলাই হাতত ব্যস্ত হৈ থাকে তাৰ মাজত হাতত এখন কিতাপ লৈ পেলাই বহি থকাটো এটা ডাঙৰ কথা হৈছে আমাৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে বিশেষকৈ গতিকে সেয়াই এটা আন্দোলনে ক'ব লাগিব তেওঁ PDF-ত পঢ়া আৰু এই কিতাপৰ সুগন্ধিলৈ পঢ়া ছপা আখৰ পঢ়াৰ মাজত পাৰ্থক্য থাকে আপোনালোকৰ সময়খিনিতো আপোনালোকে কিতাপ কিনি পঢ়িছিল কিন্তু আজিৰ নতুন প্ৰজন্মই কিতাপ এখন হততে গৈ কিনি অনাতকৈ পটককৈ যদি PDF এটা পায় তেতিয়া বেছি সুবিধা হয় নহয় জানো তাৰ পাছতো গ্ৰন্থ বিপ্লৱৰ প্ৰতি ইমান কয়াকুছিবাসীৰ সঁহাৰি আপুনিতো এগৰাকী সুকণ্ঠী গায়িকা যদি মই আপোনাৰ পৰা গীত এফাকি নুশুনো ND24 দৰ্শকসকলে মোক বিৰাট বেয়া পাব গতিকে অকণমান কিবা এফাকি গুণগুণাই দিয়ক গান গাম বুলি এনেকৈ পটককৈ ভবা নাছিলোঁ নহয় হঠাৎ কিবা এফাকি বাৰু ঠিক আছে চামেলি মেম চাহাবৰ নিশ্চয় নিশ্চয় আচ্ছা ঠিক আছে অসম দেশৰ বাগিচাৰে সুৱালি ঝুমুৰ তুমুৰ নাচি কৰোঁ ধেমালি এই লক্ষ্মী নহয় মোৰে নাম চামেলি এই লক্ষ্মী নহয় মোৰে নাম চামেলি ও দিনে দিনে দিন
আজি যেহেতু আমি কয়াকুছি গ্ৰন্থমেলাৰ প্ৰায় কথন বিক্ষণ অনুষ্ঠানটি কৰি আছোঁ এই কথন বিক্ষণ অনুষ্ঠানটিৰ জৰিয়তে কয়াকুছিৰ আন এক চিনাকি মই ধাৰাশিল্পৰ বিষয়ে এই মুহূৰ্তত অকণমান ক'ব বিচাৰিছোঁ হস্তকৰ্মৰ এক নিদৰ্শন হস্তশিল্পৰ এই নিপুণতাত ব্যস্ত হৈ পৰিছে এই সকল লোক বিশেষকৈ মহিলাসকল বা কণমানিসকলো যথেষ্ট পৰিমাণে আগ্ৰহী হৈ পৰে কাৰণ খুব কম বয়সৰ পৰাই এই শিল্প তেওঁলোকে শিকিবলৈ চেষ্টা কৰে খুব সুন্দৰকৈ আপোনালোকে দেখিছে এয়া গ্ৰন্থমেলাৰ বাকৰিত এনেধৰণে মূল মঞ্চৰ তলতে ধাৰাশিল্পৰ এক নিদৰ্শন তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে খুব সুন্দৰকৈ এই কামখিনি কৰিছে খুব ভাল লগা কথা যে এই সকল কণমানিও এই হস্তশিল্পৰ প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰিছে অৰ্থাৎ এক কৰ্ম সংস্কৃতিৰ আমি নিদৰ্শন বুলি ক'ব পাৰোঁ নহয় জানো এই শিল্পৰ বিষয়ে মই অকণমান জানিব বিচাৰিম আৰু কয়াকুছি বুলি কোৱাৰ লগে লগে ধাৰাশিল্পৰ কথাটো কেনেকৈনো ইয়াৰ আৰম্ভণি হৈছিল বৰ্তমান অসমত বজাৰ দখলৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰচেষ্টা মই এই কথাখিনি জানিব বিচাৰিম সুন্দৰ প্ৰথমতে আপোনালোকৰ ND24 নিউজ চেনেলক ধন্যবাদ জনাইছোঁ আমাৰ এই পিছপৰা কয়াকুছি অঞ্চলত এই ধাৰাশিল্পটো প্ৰায় 150 বছৰীয়া ইতিহাস আছে আৰু তাৰে পৰা সেই পূৰ্বপুৰুষসকলৰ পৰাই তেওঁলোকৰ যিটো এইটো বৃত্তি মূল বৃত্তি হিচাপে এই ধাৰাশিল্পটো তেওঁলোকে বাছি লৈছিল আমাৰ এই অঞ্চলত আপোনালোকে জানে কয়াকুছি ধাৰা নগৰী বুলি কোৱা হয় খ্যাত গতিকে আমাৰ এই কয়াকুছিৰ ধাৰাশিল্প বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অন্ধ্ৰ তামিলনাডু মহাৰাষ্ট্ৰ ইভেন কি আৰব আৰু চীন দেশলৈ এই ধাৰাশিল্প প্ৰসাৰিত হৈছে
অনুষ্ঠান চলি আছে এবাৰ মই অকণমান দৰ্শকৰ মাজলৈ আহিছোঁ কয়াকুছি গ্ৰন্থমেলা বুলি ক'লে মই দৰ্শকৰ উপস্থিতিৰ কথা ক'ব লাগিব এই অনুষ্ঠান চাবলৈ প্ৰতিগৰাকী লোক আহে গ্ৰন্থ বিপণীসমূহতো একেই ভিৰ বাণিজ্য মেলাতো একেই ভিৰ আৰু সাংস্কৃতিক অনুষ্ঠান বা সাহিত্যৰ বিভিন্ন ধৰণৰ অনুষ্ঠান চলি থকাৰ এই মঞ্চৰ কাষত দৰ্শকসকলৰো সমানেই ভিৰ দুয়ো কাষে যদি আপোনালোকে চাই ইতিমধ্যে সকলোখিনি লোক আহি ইয়াত উপস্থিত হৈছে সাংস্কৃতিক অনুষ্ঠানসমূহ চলি আছে পুনৰবাৰ কৈছোঁ যে কয়াকুছি গ্ৰন্থমেলা সফল হোৱাৰ আঁৰত ইয়াৰ লোকসকলৰ সহযোগিতাৰ কথা ক'ব লাগিব মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ সৈতে অকণমান কথা পাতিছোঁ এই অনুষ্ঠানটি সফল হোৱাৰ আঁৰত আপোনালোক সকলোৰে সহযোগিতা থাকে এইবাৰ কেনেধৰণৰ প্ৰস্তুতি আছিল আৰু এতিয়ালৈকে কি ভাবিছে এইবাৰৰ নৱম বাৰ্ষিক অধিৱেশন আপোনালোকৰ সফল হৈছে নৱম কয়াকুছি গ্ৰন্থমেলাৰ এইবাৰ বহুল ভিত্তিত আয়োজন কৰা হৈছে আমাৰ মানে পুৰণি যিবিলাক সাংস্কৃতিক আমাৰ সবকেইটা সাঙুৰা হৈছে এইবাৰ সকলোখিনি সাঙুৰি লোৱা হৈছে ইয়াত সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰি থকা হৈছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ কোন ঠাইৰ আপুনি কয়াকুছিৰে আপুনি প্ৰতিবাৰে গ্ৰন্থমেলালৈ আহে অনুষ্ঠান চাই ইয়াত আপোনালোকৰ খুব সুন্দৰ এটি অনুষ্ঠান নহয় জানো নৱম বাৰ্ষিক গ্ৰন্থ কিনিছেনে বিপণীলৈ গৈছিল নে কিনিছে কেনেকুৱা অনুভৱ এগৰাকী কয়াকুছিৰ সন্তান হিচাপে জীয়ৰী হিচাপে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু প্ৰত্যেক বাৰতে মেলা হয় আৰু বহুত ফূৰ্তি হয় ইয়াতে ভালকৈ বহুত ভাল লাগিছে আৰু সকলো আহিছে ইয়ালৈ আচলতে কনিষ্ঠৰ পৰা জ্যেষ্ঠ প্ৰতিগৰাকী আহিছে আৰু গ্ৰন্থ ইয়াৰ পৰা ক্ৰয় কৰিছে মই অকণমান কথা পাতিব বিচাৰিম অকণমান কথা পাতিছোঁ কেনেকুৱা অনুভৱ আপোনালোকৰ সকলোৰে সহযোগিতাতে কিন্তু অনুষ্ঠানটি সফল হৈছে আজিৰ দিনটোতো যথেষ্ট উপস্থিতি আমি দেখিছোঁ হয় আজি কয়াকুছি নৱম সংখ্যক আমাৰ গ্ৰন্থ আৰু বাণিজ্য মেলা ভৰি দিছে ইয়াত ক'বলৈ গ'লে আমাৰ যিজন বিধায়ক মান্য জাকিৰ হুছেইন সিকদাৰ তেখেত আমাৰ এই মেলাখনৰ গ্ৰন্থমেলাখনৰ মুখ্য উপদেষ্টা তেখেতৰ আজিৰ এই তেখেতৰ কামৰ কাৰণে বা তেখেতৰ এই বিভিন্ন আমাৰ অঞ্চলৰ মানুহে তেখেতৰ প্ৰতি বিশ্বাসী আছে আৰু তেখেতৰ প্ৰতি বিশ্বাসী থকাৰ কাৰণে আজি আমাৰ মেলাখন আমি আনন্দ মনেৰে উপভোগ কৰিব পাৰিছোঁ আজি নৱম সংখ্যক ভৰি দিছে গোটেই অসমত আমাৰ এই মেলাখনৰ আজি নাম কঢ়িয়াইছে আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তত কয়াকুছি গ্ৰন্থমেলা বুলি ক'লে সকলোৱে আচলতে উদাহৰণ হিচাপে লয় যে ইমান সুন্দৰ অনুষ্ঠান কোনো ধৰণৰ আচলতে বিশৃংখলতাৰ বাতৰি এই ঠাইৰ পৰা নাযায় এক প্ৰকাৰ যদি আপুনি কয় সম্প্ৰীতিৰ এক নিদৰ্শনৰ বাৰ্তাও এই কয়াকুছিৰ পৰা কিন্তু যায় তেখেতে বিধায়কগৰাকীৰ কথা ক'লে জাকিৰ হুছেইন সিকদাৰৰ কথা ক'লে আজি কিছু অসুবিধাৰ বাবে তেখেতে এই অনুষ্ঠানটিত উপস্থিত নাই আমাৰ কথন বিক্ষণত কিন্তু তেখেতে শুভকামনা জ্ঞাপন কৰিছে মূলতঃ এই অনুষ্ঠানটিত পূৰ্ণ সহযোগিতা তেখেতৰ আছে আৰু তেখেতৰ নেতৃত্বতে গোটেই অনুষ্ঠানভাগী বৰ সুন্দৰকৈ আয়োজন কৰা হৈছে কণমানিৰ পৰা জ্যেষ্ঠ এনেধৰণে সকলো আহিছে বাইদেউ কোন ঠাইৰ ক'ৰ পৰা আহিছে কয়াকুছিৰে প্ৰতিবাৰে আহেনে কেনেকুৱা লাগিছে অনুষ্ঠান চাই সকলোখিনি আহিছে মই অকণমান আৰু আছে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু লোক আছে যথেষ্ট সংখ্যক লোক পিছফাললৈ যদি যায় আপুনি গ্ৰন্থৰ বিপণী প্ৰকাশন পৰিষদসমূহৰ সহযোগিতা আছে প্ৰতিখন গ্ৰন্থ বিপণী ইয়াত আছে মই অকণমান আমাৰ সাংবাদিকগৰাকী আছে মই অকণমান কথা পাতিব বিচাৰিম আমাৰ ND24 সাংবাদিক কয়াকুছিৰ মই অকণমান জানিব বিচাৰিছোঁ এইবাৰ কয়াকুছি গ্ৰন্থমেলাৰ পৰা কেনেধৰণৰ বাৰ্তা গৈছে অসমবাসীলৈ প্ৰথম কথা হ'ল আমাৰ এই কয়াকুছি নিচিনা ভিতৰুৱা বৰপেটা জিলাৰ ধাৰী নগৰী বুলি খ্যাত ইয়াতে 2015 চনৰ কয়াকুছিৰ কিছু উদ্যমী যুৱকসকলে এই গ্ৰন্থমেলা প্ৰতিষ্ঠা কৰিছিল তাৰ নেতৃত্ব লৈছিল ইয়াৰ স্থানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ আৰু তেখেতৰ নেতৃত্বত আজি 8টা বছৰ সফলতাৰে অতিক্ৰম কৰি এবাৰ নৱম বৰ্ষত ভৰি দিছে কয়াকুছি গ্ৰন্থমেলা আৰু এই গ্ৰন্থমেলাত আপুনি দেখিব এই অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ প্ৰতিভা বিকাশৰ এক বৃহৎ মঞ্চ দিয়া হৈছে ইয়াৰ যিসমূহ কৃষ্টি সংস্কৃতি কলা কৌশলী সেইসমূহ ইয়াতে এখন মঞ্চ দিয়া হৈছে ইয়াৰ পৰা সেইসমূহ দেখুওৱা হৈছে কয়াকুছি গ্ৰন্থমেলাৰ জৰিয়তে গোটেই কয়াকুছি অঞ্চলৰ যিসমূহ গোটেই অসমবাসীক এটা বাৰ্তা দিয়া হৈছে ইয়াতে নতুনকৈ সংযোজন কৰা হৈছে প্ৰতিভা সন্তানী পৰীক্ষা য'ত এই অঞ্চলৰ গোটেই অসম ভিত্তিত আমি এবাৰ অনুষ্ঠিত কৰিছিলোঁ য'ত 3200গৰাকী শিক্ষাৰ্থীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকক কেনেধৰণে সফলতা তেওঁলোকে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কেইবাগৰাকী শিক্ষাৰ্থীয়ে আৰু নতুন নতুন বাৰ্তা প্ৰত্যেক বছৰে কয়াকুছি গ্ৰন্থমেলা দিয়া হৈছে এই গ্ৰন্থমেলা এবাৰ সাগৰসদৃশ পৰিৱেশ হৈছে যে ভিতৰুৱা অঞ্চলত কয়াকুছিত এনেধৰণৰ এক পৰিৱেশ হৈছে যে মানুহে ইয়াৰ ইতিমধ্যে ব্যাপক সমাদৰ লাভ কৰিছে এই কয়াকুছিত কেৱল কয়াকুছি হৈ থকা নাই কয়াকুছি গ্ৰন্থমেলাত আপুনি জানিব 50ৰো অধিক ইয়াতে উপসমিতি আছে য'ত গোটেই জিলাখনৰ মানুহ ইয়াতে সংলগ্ন কৰা হৈছে আপুনি কলকাছিয়াৰ পৰা ইয়াতে মানুহ সংলগ্ন কৰা হৈছে বজালিৰ পৰা মানুহ ইয়াতে উপসমিতিত ৰখা হৈছে বালাপাৰাৰ পৰা সৰ্থেবাৰীৰ পৰা গোটেই অঞ্চলটোক সামৰি এই কয়াকুছি গ্ৰন্থমেলা আজি সাগৰসদৃশ পৰিৱেশ হৈছে আৰু লোকাৰণ্য হৈছে প্ৰতিটো দিন প্ৰতিটো কাৰ্যসূচীত মানুহে এনেধৰণৰ সমাগম ঘটিছে যে কয়াকুছি গ্ৰন্থমেলা আজি মানুহক নিমন্ত্ৰণ দি আনিব নালাগে গোটেই মানুহে গম পায় যে 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈকে কয়াকুছি গ্ৰন্থমেলা চলিব তেওঁলোকে এটা উৎসাহেৰে বাট চাই থাকে কেতিয়া গ্ৰন্থমেলা আহিব সকলোৱে উলহ মালহেৰে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে মই অকণমান আগলৈ যাব বিচাৰিম
তেওঁলোকে খুব সুন্দৰকৈ এওঁলোকে আচলতে এই লাঠি মাৰি এক খেল আছে তেওঁলোকৰ এই লাঠি মাৰি খেল খুব সুন্দৰকৈ দেখুৱালে কেতিয়া শিকিছিলা এইবোৰ এবছৰমান আগত পৰা শিকি আছোঁ পুৰা পৰা হৈ গ'লা হয় লাঠি মাৰি খেলটো মূলতঃ কি মোক অকণমান কওকচোন এই ইয়াক কিয় খেলা নামটো লাঠি মাৰি এইটো খেলাত শৰীৰৰ এনাৰ্জি আহে আৰু বহুত বিভিন্ন ধৰণৰ যিকোনো কাজিয়া বিবাদ হ'লেও তাতেও এইটো খেলাত শিকবা পারলে মানে বহুত রেহাই আছে আমি এটো ভাবিব পাৰো নেকি যে লাঠি বাৰি খেলটো শিকাৰ লগে লগে আমি নিজক ৰক্ষা কৰিব পাৰিম কেতিয়াবা শত্ৰুৰ সন্মুখত হয়নে এই লাঠিডালে আমি নিজক প্ৰতিৰক্ষা কৰিব পাৰিম এই লাঠি বাৰি খেলাতে নিজক আত্মৰক্ষা কৰিব পাৰিম আমার লগত কিবা যদি 10 জন 20 জন আহে আমি কিন্তু ভয় না খাও আমার হাতে যদি দুই হাতে একটা লাঠি থাকে তেনেহলে আমি ভয় না খাও আমার সামাহনত আঘাত করবার নরে এই পিছফালি দি আঘাত করবা পারে কিন্তু আমার সামাফালি আহি আঘাত করবার নরে কয়াকুছিত লাঠিবাৰি খেলটো কেতিয়াৰ পৰা প্ৰচলন আপোনালোকে এতিয়া শিকাই আছে আমি তো 25 বছৰৰ পৰা আমি এতে লাঠিবাৰি খেলো 25 বছৰৰ পৰা আমি খেলি আছো সৰু সময়ত থেকে আমি খেলি আছো লাঠিবাৰি এক খেল মই অকণমান এয়া ইতিমধ্যে আমাৰ মঞ্চত তেওঁলোকে পৰিৱেশন আগবঢ়ালে তেখেতলোকে মন্তব্য কৰিছে যে আত্মৰক্ষাৰ বাবে এই খেলৰ জৰিয়তে ৰক্ষা কৰিব পাৰে অকণমান স্কুলীয়া ছাত্ৰীসকল আছে কথা পাতিম কেনেকুৱা কি খবৰ ভাল ভাল কয়াকুছিৰে নহয় হাউলি সাবলাইম একাডেমি কলেজৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি কেনেকুৱা লাগে কয়াকুছি গ্ৰন্থমেলালৈ আহি কেনেকুৱা লাগে ভালে লাগে কিতাপ কিনা হৈছেনে হোৱা নাই কিনা হ'ব চাগে অকণমান দেৰি পিছত মনতে ভাবি আহিছানে এবাৰ গ্ৰন্থমেলাৰ পৰা এখন কিতাপ কিনি নিম ভাবি আহিছা ভাবিছো বহুত ভাল লাগিছে আহি কেনে তোমালোক স্কুলৰ পৰা একেলগে আহিছা সকলো শিক্ষাগুৰুসকল আহিছে লগত তোমালোকৰ কিবা আৰু অনুষ্ঠান আছে নেকি আছে কি আছে আৰু বহুত কিবা কিবি আছে মানে নাটক তাৰ পিছত ডান্স এনেকুৱা বহুত ভাল আৰু সকলোৱে মিলাপ্ৰীতিৰে যে বসবাস কৰি আছে কয়াকুছিত সেইটো আমি সকলোৱে গম পাই আহিছোঁ যে আমাৰ মাজত যে যি মিলাপ্ৰীতি বন্ধন আছে সেয়া প্ৰতিফলিত হৈছে এই কয়াকুছি গ্ৰন্থমেলাৰ জৰিয়তে এতিয়া আপুনি কয়াকুছিৰে হা আপুনি কয়াকুছিৰে নহয় আমাৰ গাঁও কাহিকুছিত কাহিকুছিৰ পৰা হয়তো বহুসকল আহিছে ইয়াতে অহা নাই আমি কলেজৰ পৰা আহিছোঁ হোষ্টেলৰ পৰা ছাৰসকলে লৈ আহিছে প্ৰতিখন শিক্ষানুষ্ঠানৰ পৰা এনেধৰণে আহিছে সকলোৱে অংশগ্ৰহণ কৰিছে মই অকণমান আৰু আছে লোকসকল কথা পাতিবলৈ চেষ্টা কৰিম অকণমান এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি প্ৰচণ্ড ঠাণ্ডা গতিকে সেই ঠাণ্ডাটো এই এৰিচলখন লৈ হ'লেও কয়াকুছি গ্ৰন্থমেলালৈ আহিছে ঠাণ্ডা যথেষ্ট কিন্তু ঠাণ্ডাৰ মাজতো কয়াকুছি গ্ৰন্থমেলালৈ আহিব লাগিবই হয়নে এতিয়া কেনেকুৱা অনুভৱ আমি আজি চলিলো 9 বছৰতে কিমান বছৰ হ'ল আপুনি প্ৰতি বছৰে আহে 9 বছৰ প্ৰত্যেক বছৰে আছো এটা কমিলো আৰু অকণমান মই আপোনাৰ পৰাও জানিব বিচাৰিছোঁ বহুত উন্নত হৈছে আৰু আমাৰ এমএলএ জাকিৰ হুছেইন সাহেবৰ তালুকদাৰৰ পৰা আমি বহুখিনি উন্নত হৈছোঁ আগতকৈ বহুখিনি আগবাঢ়ি গৈছে আৰু মানে শৈক্ষিক পৰিৱেশো ভাল লাগিছে এই খোটা
জানৈ শুনৈ সৰু মাই দেহ মাই কুলিয়ে ঐ বিনালে জানৈ শুনৈ সৰু মাই দেহ মাই বৰদৈ চিলা আহিলে জানৈ শুনৈ সৰু মাই দেহ মাই উঘা মাকৰ শুনিছো জানৈ শুনৈ যোৱা বেলিৰ বিহু নাম জানৈ শুনৈ জুৰিবলৈ থাকিলে জানৈ শুনৈ এই বেলিয়ে ৰাতে বিহু লাগিছে বৰ বিহু লাগিছে গা এই গোটেই অনুষ্ঠানটি সফল হোৱাৰ আঁৰত বহু উপসমিতিৰ বিষয়ববীয়াসকলৰ যথেষ্ট ত্যাগ আৰু কষ্ট আছে তাৰ ফলতহে আচলতে কয়াকুছি গ্ৰন্থমেলা সফল হয় মই সভাপতি আছে মোৰ হৈতে সভাপতি ডাঙৰীয়াৰ পৰা অকণমান জানিব বিচাৰিম গোটেই অনুষ্ঠানটো যে ইমান ব্যতিক্ৰম বিভিন্ন ঠাইত গ্ৰন্থমেলা আয়োজন হয় কিন্তু কয়াকুছি গ্ৰন্থমেলা কিছু পৃথক কাৰণ ইয়াত শিক্ষাৰ্থীসকলক ইয়াত সংযোজন ঘটোৱা হয় আৰু তেওঁলোকৰ বৌদ্ধিক বিকাশৰ বাবে আপোনালোকে প্ৰতিযোগিতাৰ আয়োজন কৰে আনকি পৰীক্ষাৰ পৰা একেবাৰে সাংস্কৃতিক এখন মঞ্চ তেওঁলোকৰ বাবে এৰি দিয়ে এইটো কিন্তু বৰ ভাল লগা কথা চাব বাইদেউ মই আপোনাৰ প্ৰশ্নৰ ভিতৰত সোমোৱাৰ আগতেই মই চমু ইতিহাস গ্ৰন্থমেলাৰ অলপ কৈ ল'ব বিচাৰিছোঁ নিশ্চয় সেয়া আছিল 2016 চন আমাৰ জাকিৰ হুছেইন আমাৰ খুব প্ৰিয় যুৱক বিধায়ক তেওঁৰ নেতৃত্বতে প্ৰথম এই গ্ৰন্থমেলাৰ অংকুৰণ হয় তাৰপিছত আজি সেই গ্ৰন্থমেলা আহি নৱম বছৰত ভৰি দিছে আৰু আজি নৱম বছৰত ইয়াৰ যিটো সম্পূৰ্ণ পৰিঘৰ আৰু ইয়াৰ বিস্তৃতি আপুনি দেখা পাইছে আৰম্ভণিৰ পৰাই এই গ্ৰন্থমেলাৰ আমি দুটা ফোকাছ বেছিকৈ প্ৰাধান্য দিছিলোঁ এটা ফোকাছ হ'ল আমাৰ বিভিন্ন জাতিৰ উপজাতি জনজাতিৰে গঠিত এই যি বৰ অসমৰ অসমীয়া সংস্কৃতি কৃষ্টি এই কৃষ্টিৰ জাতি ধৰ্ম নিৰ্বিশেষে তাৰ মাজত যিটো এছিমিলেশ্যন সেই এছিমিলেশ্যনৰ এটা প্ৰতিফলন আমি ইয়াত অনুষ্ঠিত কৰিম এইটোৰ গ্ৰন্থমেলাৰ জৰিয়তে সেইটো আমি প্ৰতিষ্ঠা কৰিম সাংস্কৃতিক দিশত নাম্বাৰ 2 আমাৰ স্থানীয় মানুহৰ পৰা আৰম্ভ কৰি এই সমগ্ৰ বিস্তৃত অঞ্চলৰ মানুহক জ্ঞানী কৰি তোলাৰ কাৰণে কিতাপ পঢ়াৰ অভ্যাস কৰি তোলাৰ কাৰণে জ্ঞানী কিতাপ আৰু বিদ্যাই যে আটাইতকৈ শক্তিশালী অস্ত্ৰ এই কথাটো আমাৰ পশ্চাৎপদ অঞ্চল হিচাপে সাধাৰণ ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি সাধাৰণ গাৰ্জেনৰ পৰা আৰম্ভ কৰি আটাইৰে মাজত এই এটা আন্দোলন সৃষ্টি কৰাৰ অভিলাষ কৰি এই গ্ৰন্থমেলা আমাৰ আৰম্ভণি হৈছিল আৰু আজি এই নৱম বৰ্ষত মই এই গ্ৰন্থমেলাৰ সভাপতি হিচাপে মই এটা কথা আপোনাৰ ওচৰত আপোনাৰ মাধ্যমেদি দাবী কৰিব বিচাৰোঁ যে আমাৰ এই কয়াকুছি অঞ্চল যদি আৰ্থিকভাৱে দুৰ্বল হৈ আছে কিন্তু বিদ্যায়তনিক দিশৰ পৰা আৰু সাংস্কৃতিক দিশৰ পৰা বিশেষকৈ আজিৰ বৰ্তমান সমাজ ব্যৱস্থাত যিটো ৰাজনৈতিক পৰিৱেশ চলি আছে তেনেকুৱা এটা ৰাজনৈতিক পৰিৱেশৰ মাজত আমি যিটো বিভিন্ন কমিউনিটিৰ বিভিন্ন সংস্কৃতিৰ বিভিন্ন জাতি উপজাতিৰ মাজত যিটো ভাতৃত্ববোধৰ যিটো সাংস্কৃতিক এনাজৰী সেই এনাজৰী মই ভাবোঁ আজি আমি প্ৰতিষ্ঠা কৰাত সফল হৈছোঁ
শংকৰ ৰাজান সমন্বয় ক্ষেত্ৰত এনেধৰণে আয়োজন কৰা হৈছে কয়াকুছি গ্ৰন্থমেলা আৰু বাণিজ্য মেলা 2024 বৰ্ষ অৰ্থাৎ এয়া নৱম সংখ্যক এই গ্ৰন্থমেলা এই ঠাইখিনিৰ পৰা আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো কয়াকুছিৰ নতুন প্ৰজন্মই কেনেকৈ গুৰুজনাৰ আদৰ্শ গ্ৰহণ কৰিছে কেনেকৈ বৰগীত ভাগি শিকিছে কেনেকৈ বীৰ নাম শিকিছে কেনেকৈ গোৱালপুৰীয়া লোকগীত কেনেকৈ জিকিৰ জাৰি পৰিবেশন কৰে সম্প্ৰীতিৰ এক বান্ধোন যেন কটকটীয়া হৈ পৰিছে এই গ্ৰন্থমেলাৰ বাকৰিৰ পৰা ইয়াৰ পৰা বহুখিনি বাৰ্তা গৈছে আমি প্ৰতিগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছো অনুষ্ঠানটিত সহযোগিতা আগবঢ়োৱা লগতে ND24 প্ৰতিগৰাকী দৰ্শক যিসকলে অনুষ্ঠানটি চালে কথন বিক্ষণ প্ৰতিগৰাকীক ধন্যবাদ জনাই এই অনুষ্ঠানটিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছো ভালে থাকক সকলো নমস্কাৰ